অসমৰ বাপতি সাহোন যে তিনিটা বিহু আছে বহাগ কাতি বা ভোগালী এই তিনিটা বিহুৰ ভিতৰত আমাৰ ডিমৰীয়া অঞ্চলত মাঘৰ বিহুৰ প্ৰাধান্য বেছি এই প্ৰাধান্য বেছি এই কাৰণে যে ইয়াত এটা সমূহীয়া মৎস্য শিকাৰ হয় ৰজাৰ উপস্থিতিত আৰু এইটো মধ্যযুগৰ পৰা চলি হয় এক পৰম্পৰা আৰু এই পৰম্পৰাত পাহাৰ ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ লোকে একত্ৰিত হৈ সমূহীয়াভাৱে মৎস্য শিকাৰ কৰে ডিমৰীয়া ৰজা পাৰখালী বিলত ডিমৰীয়া ৰজা উপস্থিত থাকে বমানী বিলত তেন্তেলীয়া ৰজা পানবৰ অংকী উপস্থিত থাকে জালিখৰা বিলত ডিমৰীয়া ৰজাই বাছি দিয়া নাচনীয়া দল বা মুখিয়ালসকলে অংশগ্ৰহণ কৰে তেওঁলোকৰ অংশগ্ৰহণত এগৰাকী দায়িত্বপ্ৰাপ্ত ব্যক্তিয়ে বিলৰ পানীত ডিমৰীয়াৰ পঞ্চদেৱতা নামৰ তামোল পাণ বটাৰ পিছত এই মৎস্য শিকাৰৰ যি পৰম্পৰা এই পৰম্পৰা সূচনা হয় আৰু ই ডিমৰীয়াৰ এক লোক সংস্কৃতি আৰু এই পৰম্পৰাৰ লগত সংগতি ৰাখি এই অঞ্চলত এটি যি ধৰণৰ দৰং অঞ্চলত নাঙেলী গীত বা শিৱসাগৰ অঞ্চলত যি অঘাইটং গীত তেনেধৰণৰ গীত আমাৰ ইয়াত পৰিৱেশন হয় যিটো কয় আমাৰ লালিলাং গীত আৰু এই লালিলাং গীতটো উজনি নামনি বা থলুৱা যি জনগোষ্ঠীয় ভাষা আছে এই সংমিশ্ৰণত ডিমৰীয়া কথিত ভাষাৰ ওপৰত এই গীতটো পৰিৱেশন কৰা হয় ইয়াত মানে অশ্লীলতাৰ ভৰা গীত আৰু এই গীতটো আজি এই মাঘৰ বিহুৰ উৰুকাৰ সময়ত যি বিলৰ পাৰতহে পৰিৱেশন কৰা হয় বিলৰ পাৰৰ পিছত এই গীত পৰিৱেশন কৰিলে ই দণ্ডনীয় কিয়নো ইয়াত যি অশ্লীলতা ভৰি থাকে সেই অশ্লীলতা কেৱল বিলৰ পাৰতহে প্ৰযোজ্য হৈ থাকে আৰু সেই গীত পৰিৱেশন কৰিয়ে ডিমৰীয়াৰ সমূহ ৰাইজে এই মৎস্য শিকাৰৰ পৰম্পৰা সূচনা কৰে আৰু ই এক লোক সংস্কৃতি আৰু ডিমৰীয়াৰ ই এক চিনাকি পৰিচয় হিচাপে পৰিচিত হৈ আহিছে আৰু ইয়াক
পৰিশীলিত ৰূপত বিভিন্ন সময়ত আমাৰ দলসমূহে বিভিন্ন অঞ্চলত পৰিৱেশন কৰি আহিছে যেটো মৎস্য চিকাৰ যিটো গীত গোৱা হয় সেই গীতটোক তেওঁলোকে মাৰ্জিত ৰূপত পৰিৱেশন কৰি বিভিন্ন অঞ্চলত পৰিৱেশন কৰি আহিছে আৰু ইয়ে অঞ্চলটোৰ এটা স্বকীয় বৈশিষ্ট্য অঞ্চল সমগ্ৰ ৰাজ্যখনত বিয়পাবলৈ অক্ষম হৈছে আৰু ই এটা শুভ লক্ষণ আৰু এই লোক সংস্কৃতি এনেদৰে জীয়াই ৰাখিব লাগিব চহা লোকসকলে আৰু এই সংস্কৃতিয়ে নতুন প্ৰজন্মই এক গৱেষণামূলক পদ্ধতিৰে যদি বিশ্লেষণ কৰি আগবঢ়াই লৈ যায় নিশ্চয়কৈ এই অসমৰ কৃষ্টি সংস্কৃতিত এক চহকী কৰাৰ লগতে এক ডিমৰীয়া অঞ্চলৰ যি কৃষ্টি সংস্কৃতি তাকো প্ৰতিফলন কৰিব বুলি আমি বিশ্বাস কৰোঁ নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত আছে সহজ ফাইনেন্সৰ সুবিধা পাব সকলো ধৰণৰ এক্সেসৰিজ লগতে পাব ওপেন বক্স স্মাৰ্টফোন ওপেন বক্স আইফোন উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন লম বুলি ভাবি আছে নেকি এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে একচুয়ালি মোৰ দোকানৰ নাম আছে মা তালুকদাৰ ষ্টৰ হয় এটো আছে আপোনাৰ সোণাপুৰ ওল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে প্লাস মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছো 10% অফ দি আছো লগতে আমাৰ ইএমআই ইজি ইএমআই হৈ আছে আপোনাৰ কোনো অসুবিধা নাই সেকেন্ড আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিং ৰাখিছো আৰু আমি আইফোন ৰাখিছো তো ওপেন বক্স আইফোন এইবিলাক পাব আপোনালোকে সেকেন্ড থিং হল আপোনাৰ মই এই দিনটো আজি এইকাৰণে সিলেক্ট কৰিছো আজি দিনটো মোৰ কাৰণে 1 তাৰিখ জানুৱাৰী 1 তাৰিখটো মোৰ স্পেশাল ডে হয় প্লাস আমাৰ দোকানৰ বাৰ্থডে হয় সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছো যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি কম কষ্টত আপোনালোকক সাৰ্ভিস ভাল দিম